নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমে পাইছে আজি আমি এইটো ভিডিঅ'ত কিহৰ ওপৰত আলোচনা কৰিম। হয়, ঠিকেই ধৰিছে। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো TCP অৰ্থাৎ টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ তৰফৰ পৰা যিটো নটিফিকেশ্যন ওলাইছে জব ৰিকুৱাৰমেণ্টৰ, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাইছে কি পোষ্ট আছে, পোষ্টবোৰৰ নাম আৰু টোটেল ভেকেঞ্চি আছে 8টা। মই সবিশেষ এই ভিডিঅ'টোত কৈ দিছোঁ, অকণমান স্ক্ৰল ডাউন কৰি আপোনালোকে চাই ল'ব পাৰিব। চাওক, মোক দেখাই আছোঁ সম্পূৰ্ণ ভিডিঅ'টোত। ঠিক আছে, এয়া চাওক TCP আছাম ৰিকুৱাৰমেণ্ট অভাৰভিউ। ডিপাৰ্টমেণ্ট হৈছে হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট। পোষ্ট নেম হৈছে স্পেচিয়েলিষ্ট আৰ্কিটেক্ট ছিনিয়ৰ GIS এক্সপাৰ্ট আৰু লগতে GIS এছিষ্টেণ্ট। টোটেল ভেকেঞ্চি হৈছে 8টা আৰু জব টাইপ হৈছে আছাম গভৰ্ণমেণ্ট কণ্ট্ৰেক্ট জব। এপ্লাই মোৰ হৈছে অফলাইন। জব লোকেশ্যন হৈছে গুৱাহাটী এণ্ড আদাৰ ডিষ্ট্ৰিক্ট অফ আছাম আৰু লাষ্ট ডেট হৈছে 31 মাৰ্চ 2026, অৰ্থাৎ 31 মাৰ্চ 2026ৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰপিছত আপোনালোকৰ পোষ্টবোৰৰ কি কোৱালিফিকেশ্যন লাগিব মই সেইখিনি কৈ দিছোঁ। চাওক, যিটো পোষ্ট আছে স্পেচিয়েলিষ্ট আৰ্কিটেক্ট, সেইটোৰ কাৰণে 2টা ভেকেঞ্চি আছে। ছিনিয়ৰ GIS এক্সপাৰ্টৰ কাৰণে 2টা ভেকেঞ্চি আছে আৰু GIS এছিষ্টেণ্টৰ কাৰণে 4টা ভেকেঞ্চি আছে। টোটেল 8টা ভেকেঞ্চি। যিটো স্পেচিয়েলিষ্ট আৰ্কিটেক্ট আছে তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে বেচিলাৰ ডিগ্ৰী ইন আৰ্কিটেক্ট নতুবা মাষ্টাৰ ডিগ্ৰী ইন আৰ্বান ডিজাইন লেণ্ডস্কেপ আৰ্কিটেকচাৰ নতুবা আৰ্কিটেকচাৰত এক্সপিৰিয়েঞ্চ লাগিব। মিনিমাম 12 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। নেক্সট আছে আপোনালোকৰ যিটো ভেকেঞ্চি আছে সেই ভেকেঞ্চিটো হৈছে ছিনিয়ৰ GIS এক্সপাৰ্ট। এইটোৰ কাৰণে কোৱালিফিকেশ্যন লাগিব MSc MTech MA ইন GIS নতুবা জিঅ'গ্ৰাফী নতুবা ৰিম'ট চেন্সিং নতুবা জিঅ' ইনফৰমেটিক্স নতুবা জিঅ'মেট্ৰিক। নতুবা যদি আপোনালোকৰ বি প্লেন বা এম প্লেন উইথ GIS ৰিম'ট চেন্সিঙৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। মিনিমাম 10 ইয়াৰ্ছ অফ GIS এক্সপিৰিয়েঞ্চ ইয়াতে বিচাৰিছে। নেক্সট আছে GIS এছিষ্টেণ্ট। এই ভেকেঞ্চিটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব MSc MTech নতুবা MA ইন ৰিম'ট চেন্সিং এণ্ড GIS নতুবা জিঅ' ইনফৰমেটিক্স নতুবা জিঅ'মেট্ৰিক জিঅ'গ্ৰাফীত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে বি প্লেন বা এম প্লেন উইথ GIS ৰিম'ট চেন্সিঙৰ যদি আপোনালোকৰ কৰ্চ কৰিছে তেনেহ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। এইটোত মিনিমাম 5 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। নেক্সট আপোনালোকৰ চাওক এজ লিমিট স্পেচিয়েলিষ্ট আৰ্কিটেক্টৰ কাৰণে 40 ইয়াৰ্ছ, ছিনিয়ৰ GIS এক্সপাৰ্টৰ কাৰণে 38 ইয়াৰ্ছ আৰু GIS এছিষ্টেণ্টৰ কাৰণে 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু চেলাৰী যিটো হ'ব স্পেচিয়েলিষ্ট আৰ্কিটেক্টৰ কাৰণে 1,20,000 টকা, ছিনিয়ৰ GIS এক্সপাৰ্টৰ কাৰণে 1 লাখ টকা আৰু GIS এছিষ্টেণ্টৰ কাৰণে 75,000 টকালৈকে চেলাৰী প্ৰভাইড কৰা হ'ব। ঠিক আছে, তো এইখিনি আছিল ভিডিঅ'টো। আপোনালোকে যদি এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব। এপ্লাই কৰাৰ প্ৰচেছটো স্ক্ৰীনত দেখিব পাইছে। নিশ্চয় আপোনালোকে ডিটেইল চাৰ্কুলাম ভাইটে অৰ্থাৎ CV এখন, চেল্ফ এটাষ্টেড কপিজ অফ অল চাৰ্টিফিকেট ডকুমেণ্টছ যি আছে এইখিনি, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, ফটো এণ্ড আইডেণ্টিটি প্ৰুফ, এইখিনি আপোনালোকে ইয়াত দিয়া থকা এড্ৰেছত পষ্টেলৰ যোগেদি পঠিয়াব লাগিব। ঠিক আছে, ডেট কেইটা চাওক, এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে অলৰেডি আৰু লাষ্ট ডেট হৈছে 31 মাৰ্চ। 31 মাৰ্চৰ আগতে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। তো এইখিনি আছিল ভিডিঅ'টো। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব। ধন্যবাদ।